লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয়। কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি সূতা আৰু আঁঠুৱা। আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে সূতাৰ কাৰণে লুঙিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে। বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে। কংগ্রেস মানে ধুতি লুঙ্গি আর সুতো। লুঙ্গি ধুতির মানুষগুলোকে এখন বাংলাদেশে পাঠিয়ে দেওয়া হোক। ধুতি লুঙ্গি আর সুতোয় নির্ভর কংগ্রেসের রাজনীতি। আসামে এখন উন্নয়ন হচ্ছে। এই মুহূর্তে ধুতি লুঙ্গির কোনো প্রয়োজন নেই। যারা ধুতি এবং লুঙ্গির বন্টন করতে চায় তারা বাংলাদেশে গিয়ে ধুতি লুঙ্গি বন্টন করুক। এমনই মন্তব্য করে ধেমাজির নির্বাচনী জনসভা থেকে কংগ্রেসকে তীর্যক আক্রমণ করে একের পর এক বাক্যবাণে কংগ্রেসকে আক্রমণ করলেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। ধুতি লুঙ্গির কথা উল্লেখ করে মুখ্যমন্ত্রী পরোক্ষভাবে বরাকের হিন্দু মুসলিম বাঙালিদেরকে টার্গেট করে বাঙালিদের বাংলাদেশে পড়ার অভিযোগ তুলেছেন বিরোধীরা। ভোটের মুখে ধুতি লুঙ্গি প্রসঙ্গে মুখ্যমন্ত্রীর বেফাঁস মন্তব্য ঘিরে রাজ্যের রাজনৈতিক অঙ্গনে বিরূপ প্রতিক্রিয়া সৃষ্টি হয়েছে। এখন শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ। ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পরিবেশলৈকে লৈ যাব লাগে। আজ ধেমাজিতে একটি জনসভায় কংগ্রেস দলকে তীব্র কটাক্ষ করেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। সভায় বক্তব্য দিতে গিয়ে মুখ্যমন্ত্রী বলেন, আজকাল কংগ্রেস দলের ধুতি লুঙ্গি আর সুতো বিতরণের রাজনীতি চলে না। মুখ্যমন্ত্রী বলেন, হাতির চিহ্ন আর চলবে না। এখন লুঙ্গি ধুতির চিহ্ন নিলেই ভালো হবে কংগ্রেসের, কারণ কংগ্রেস দল লুঙ্গি ধুতি আর সুতোর বদলে আর কিছুই বুঝে না। রাজ্যের মুখ্যমন্ত্রী বক্তব্যে উঠে আসে, লুঙ্গি ধুতি সুতো বন্টন করে ভোট টানার দিন এখন অতীত। তাই কংগ্রেস দলের উচিত দলীয় প্রতীকের পরিবর্তন করে লুঙ্গি প্রতীক গ্রহণ করা। মুখ্যমন্ত্রীর এই বক্তব্যকে কেন্দ্র করে রাজনীতির ময়দানে ইতিমধ্যেই শুরু হয়ে গিয়েছে বিতর্ক। তবে এই বক্তব্য যে প্রচার সভার রাজনৈতিক উত্তাপ আরো বাড়িয়ে তুলেছে তা কিন্তু বলাই বাহুল্য। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয়। কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি সূতা আৰু আঁঠুৱা। আজি সেই পৰিৱেশ সলনি হৈছে। আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে সূতাৰ কাৰণে লুঙিৰ কাৰণে আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে। বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে। আজি আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল। আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে, আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব, তোমালোকৰ দিনত কলেজত এডমিশ্যন বিনামূলীয়া আছিল নাছিলে? মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই? লাগিছিলে। তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে? তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে? তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে? তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে
নাই হোৱা। তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে, নাই হোৱা। তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে, নাই হোৱা। কি হৈছিলে? লুঙি আছিলে, ধুতি আছিলে, খুটা আৰু আঁঠুৱা আছিলে। লুঙি, ধুতি আৰু খুটা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি, ধুতি, খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, খুটাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে মনত পেলাওক, অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহোঁ, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক, এফালে মেডিকেল কলেজ, এফালে মথাউৰি, এফালে ৰাস্তা, এফালে স্কুল, এফালে মাটিৰ পট্টা, এইবিলাক কামৰ লগে লগে ল'ৰা ছোৱালী এডমিশ্যনৰ পৰা, অৰুণোদয় আঁচনিৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, ৰেচন কাৰ্ডত আমি চাউলৰ লগত দালি, চেনি, নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমালো আৰু 1 টকা কমোৱা, গেছ চিলিণ্ডাৰ কিনাটো আপোনালোকক সহায় কৰা, ইমানবিলাক আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? আপোনালোকে নিজে চিন্তা কৰক। কংগ্ৰেছ চৰকাৰ, CM যদি মই নহলোহেঁতেন বা আমাৰ নৰেন্দ্ৰ মোদীৰ যদি চৰকাৰ নাহিলহেঁতেন, এতিয়া অসমখন ক'ত থাকিলেহেঁতেন? লুঙি আৰু ধুতিত থাকিলেহেঁতেন, হয়নে নহয়? আজি প্ৰত্যেকটো যিমান জাতি জনগোষ্ঠীৰ সমস্যা আছিল প্ৰায়বিলাক সমাধানলৈকে আজি আমি লৈ গৈ আছো। শ্ৰদ্ধাৰ ৰাইজ, এখন শান্তিৰ অসম, বিকাশৰ অসম, ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা বাংলাদেশলৈকে পঠাই দিব লাগে, যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ আহিব। পঞ্চায়ত যেতিয়া ভাল থাকিব, MLA আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ
সুন্দৰভাৱে কাম কৰিব। ভুৱন পেগু, ৰণোজ পেগু, প্ৰধান বৰুৱা, MP, MLA আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয়, আমাৰ উন্নতি নহ'ব, কাজিয়া পেচাল হ'ব, কাম কাজ নহ'ব। কিন্তু গোটেইবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেলগাড়ীখনত উঠি থাকে, সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব। সেইকাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব, কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব। য'তেই পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি, য'তে হাতী দেখিব তাতে মাৰিব থাপ কৰি। হ'ব? সংবাদ এ পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে, সাথে থাকুন। ধন্যবাদ।